অসমখন আচলতে কৃষিপ্ৰধান দেশ। কৃষিকাৰ্য সম্পাদন কৰি কেৱল নিজে ভোগ কৰাটো উচিত নহয়। বৈষ্ণৱ পৰম্পৰাত ঈশ্বৰৰ উদ্দেশ্যে, পিতৃ পিতামহসকলৰ উদ্দেশ্যে, মানৱ আৰু ভূতৰ উদ্দেশ্যে অৰ্পণ কৰাৰ পিছতহে প্ৰসাদ স্বৰূপে গৃহস্থসকলে কৃষি অন্ন গ্ৰহণ কৰিব লাগে। সেই পৰম্পৰা মতে দক্ষিণপাট সত্ৰত নবান্ন শ্ৰাদ্ধ কৰাৰ পৰম্পৰা আছে। এই শ্ৰাদ্ধৰ মাধ্যমেদি মহাপ্ৰভুৰ চৰণত নবান্ন অন্ন প্ৰদান কৰা হয়। আৰু দক্ষিণপাট সত্ৰৰ যি 15জন সত্ৰাধিকাৰ আছে বনমালী দেৱৰ পৰা, সেই আটাইকেইজন সত্ৰাধিকাৰৰ উদ্দেশ্যে নবান্ন প্ৰদান কৰা হয়। আৰু তাৰপিছত গৃহস্থী জনাই গৃহস্থী পিতৃ পিতামহ প্ৰপিতামহ আদিসকলক গৃহস্থী সত্ৰাধিকাৰে অৰ্পণ কৰে নবান্ন। আৰু তাৰপিছত সত্ৰীয়া পৰম্পৰাৰে গায়ন বায়ন উঠা নাম নতুৱা এইবিলাক কাৰ্য সম্পাদন কৰা হয়। আমি আশা ৰাখোঁ জীৱৰ সকলোতকৈ একমাত্ৰ মানৱেহে উপাৰ্জন কৰে, বাকী সকলোৱে বিনা উপাৰ্জনতে ভগৱানৰ ইচ্ছাত তেওঁলোকে ভক্ষণ কৰে। গতিকে মানৱে উপাৰ্জিত অন্ন সকলোৰে কাৰণে বিতৰণ কৰি খোৱাৰ যি পৰম্পৰা আছে, এই পৰম্পৰা অক্ষুণ্ণ থাকক। সকলোৱে সেই পৰম্পৰাক আদৰি লওক, তেতিয়া আমি এখন সুস্থ সবল সমাজ পাবলৈ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ প্ৰতিষ্ঠা কালৰ পৰা মানে 1654 চনৰ পৰাই আজি পৰ্যন্ত এই নৱান্ন উৎসৱভাগী পালন কৰি অহা হৈছে। এই নৱান্ন উৎসৱভাগী কথা হ'ল, যিসকল কৃষিজীৱী লোক আছে তেখেতসকলে যি কৃষিৰ মাধ্যমেদি জীৱন নিৰ্বাহ কৰি থাকে, তেওঁলোকে চাউল এমুঠি বা মগুমাহ এমুঠি, তিল এমুঠি এনেকৈ আনি প্ৰথম মহাপ্ৰভুক উৎসৰ্গা কৰি, আমাৰ সত্ৰত যিহেতু নৱান্ন উৎসৱভাগী পালন কৰা হয়েই, আঞ্চলিক ৰাইজ হওক ওচৰ পাঁজৰ যিমান আছে মাজুলীৰ বহুত সংখ্যক লোকে নৱান্ন এমুঠি আনি মহাপ্ৰভুক উৎসৰ্গা কৰাৰ পিছত মানে দুপৰীয়া প্ৰভু ঈশ্বৰে শ্ৰীহস্তে ভাগৱত পাঠৰ শেষত বিলাই দিয়াৰ পিছত সকলোৱে ঘৰে ঘৰে নি তেওঁলোকে নিজেও ভক্ষণ কৰে, লগতে ওচৰৰ স্থানীয় ৰাইজকো দিয়ে। আৰু আজিৰ পৰা নখোৱা পৰ্বটো আৰম্ভ হয় আমাৰ এই অঞ্চলত। আঘোণ মাহৰ শুক্লপক্ষৰ এই দ্বাদশী তিথিতে আজি 1654 চনৰ পৰা পৰম্পৰা হিচাপে লগাই অহা হৈছে। লগোৱাটো হ'ল কিন্তু নতুন তিল, নতুন মাহ, নতুন চাউল, গৰু গাখীৰ, দৈ গাখীৰ, ঘিউ, গুড় এইবিলাক মিহলাই প্ৰথম যাদৱৰায় চৰণত অৰ্পণ কৰা হয়। তাৰপিছতে প্ৰভুসকলৰ গুৰুসকলৰ পিতৃ মাতৃক শ্ৰাদ্ধৰূপে এই উৎসৰ্গা কৰি তাৰপিছতে আমি সকলোৱে খায়। এই গোটেই আমাৰ ইয়াত যিমানখিনি গাঁও আছে, এই গোটেই গাঁওখিনিৰ ৰাইজে আহি অকণ অকণ চাউল ইয়াত দিয়েহি। এই চাউলৰ ইয়াত দিয়াৰ পিছত ইয়াৰ প্ৰসাদটো লৈ গৈ ঘৰত অন্যৰ লগত মিহলাই ৰাতিলৈ খায়। আৰু আমাৰ দুপৰীয়া নাম কীৰ্তন হ'ব, ওজা প্ৰসংগ হ'ব, গায়ন বায়ন হ'ব। এই লগোৱা উৎসৱটো বৰ মধুৰ। এইটো আধ্যাত্মিকৰ ভিতৰত বৰ ডাঙৰ এটা উৎসৱ আমাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।